এটা নিউজ কৰিছিলোঁ যাতে এই আমাৰ মূলবাৰী আলামান পি ছিনিয়ৰ মাদ্ৰাছা যিটো আছে সেইখিনি মানে এটা কাম আহিছে, সেইটো মানে মিস্ত্ৰীৰ ভুলক্ৰমে কিবা 2-এটা খুঁটিৰ অল্প ব্যতিক্ৰম হৈছিল। হেডমাষ্টাৰ মানে বাহিৰত আছিল, ট্ৰেইনিঙত আছিল। তেওঁ মানে এতিয়া আৰু সেই কামখিনি নতুনকৈ কৰি আছে। নতুন কৰি বা মিস্ত্ৰীৰ হৈছে না ঠিকাদাৰৰ হেৰি হৈছে? ঠিকাদাৰ নহয়, এইটো মিস্ত্ৰী অলপ গাফিলতি হৈছিল। মানে ছাৰত মানে হেডমাষ্টাৰ বাহিৰত আছিল, ট্ৰেইনিঙত আছিল। এই মানে মিস্ত্ৰী নিজৰ মতে অলপ 2-এটা খুঁটি ব্যতিক্ৰম কৰিছিল। কামখিনিতো নিয়মতে এতিয়া আকৌ কাম মানে আমাৰ ৰাইজৰ মতে চলি আছে। কামখিনি নিয়মতে হৈ আছে না? কাম চলি আছে, নতুনকৈ হৈ আছে। চেনেলক মই ধন্যবাদ জনাইছোঁ। যোৱাকালি যিটো আমাৰ মূলবাৰী আলামান প্ৰি ছিনিয়ৰ মাদ্ৰাছাৰ কামৰ প্ৰতি, বিল্ডিং গ্ৰাউণ্ডৰ কামৰ প্ৰতি যিটো অভিযোগ কৰিছিল, সেই অভিযোগখিনি সঁচাকৈয়ে আজি প্ৰমাণিত হৈ গ'ল। অভিযোগকাৰীয়ে বৃত্তান্তমূলকভাৱে কৈ দিলে যে হঠাৎ কিবা মিস্ত্ৰীৰ ভুলৰ কাৰণে কোম্পানী হয়তো 2-এটা পোষ্টৰ গাঁত খান্দা কম হৈছিল, সেইখিনি সদৰাই দিলে। গতিকে মিস্ত্ৰী যেতিয়া কাম কৰিছিল, মই ডিৰেকশ্যন দিছোঁ, হয়তো ইষ্টিমেট মতে কৰিবলৈ দিছোঁ, কিন্তু হয়তো মই অনুপস্থিত থকাৰ কাৰণে, মোৰ ট্ৰেইনিং বা মই বঙাইগাঁও যোৱাৰ কাৰণে সেই সময়তেই মিস্ত্ৰীয়ে হয়তো 2-এটা পোষ্ট কিবা হয়তো ভুল কৰিছিল, গাঁত কম খান্দিছিল। গতিকে সেইখিনি শুধৰণি কৰি দিলে। আমাৰ অভিযোগকাৰীও চালে, আজি মাপজোখ কৰি চালে বাকী সকলো পোষ্টখিনি ঠিকেই আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে পৰামৰ্শ মই বিচাৰিছোঁ যাতে আমাৰ এই ঘৰখন সম্পূৰ্ণভাৱে ভালদৰে আমি কৰিব পাৰোঁ। সকলোৰে সহযোগ মই আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ আলামান প্ৰি ছিনিয়ৰ মাদ্ৰাছাত চৰকাৰী ফালৰ পৰা যি এটা বিল্ডিং আহিছে, বিল্ডিঙৰ কাম লৈ সংবাদ মাধ্যমত এটা হয়তো প্ৰচাৰ হৈছিল যে স্কিম হিচাপে কাম হোৱা নাই, কিন্তু মিস্ত্ৰীৰ ভুলৰ কাৰণে 2-এটা খুঁটিত হয়তো অসুবিধা হৈছিল, ড্ৰাইভৰ ক্ষেত্ৰত অলপ কম হৈছিল। পাছত এইলৈ হয়তো মানে অভিযোগ কৰাৰ পিছত সেইখিনি কাম মিস্ত্ৰীয়ে শুধৰাই দিছে। আৰু আমাৰো কথা হ'ল যে স্কিম হিচাপে কাম হ'লে আমাৰ কোনো ক'বলগীয়া একো নাই। কামখিনি যাতে মই হেডমাষ্টাৰ তথা SMCৰ মানুহক অনুৰোধ কৰিছোঁ যাতে কামখিনি স্কিম হিচাপে কামখিনি হয় আৰু ভালদৰে কামখিনি হয় বুলি হোৱাৰ কাৰণে আমি আশা ৰাখিলোঁ। এইখিনি ক'বলগীয়া আমাৰ কথা আৰু বিশেষ নাই। আৰু অৱশেষতো সংবাদ মাধ্যমক মই ধন্যবাদ দি মোৰ বক্তব্য সামৰিলোঁ। অলপ খেলি মেলি হৈছিল, সেইখিনি কাম ভালকৈ পাছত ভাঙি আৰু নতুন কৰি খুঁটিখিনি ভাল বয়ৰিং কৰি দিছে। কিমান টকাৰ স্কিম আছে? 16 লাখ টকাৰ স্কিম। এইটো গাঁৱৰ নাম মূলবাৰী। স্কুলখনৰ নাম আলামান পি ছিনিয়ৰ মাদ্ৰাছা।